যোৰহাট আৰক্ষী থানাত এতিয়া উপস্থিত আছোঁ সদৰ থানাত। মই এখন এজাহাৰ দিছোঁ উৎপল অসম তথা উৎপল বৰাৰ বিপক্ষে। উৎপল বৰাই আমাৰ অতি মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক আমাৰ হিয়াৰ আমঠু অসমীয়া সংস্কৃতিৰ যি ধ্বজাবাহক প্ৰয়াত জুবিন গাৰ্গক তেখেতে ৰাজীৱ সতীয়া এজন শিল্পীজন ঢুকাওঁতে যিখিনি অপমান তেখেতে কৰিলে সেইখিনিত আমি যথেষ্ট সেই সময়তে আমি মৰ্মাহত হৈছিলোঁ। আৰু শেহতীয়াকৈ আপোনালোক সকলোৱে জানে যে প্ৰয়াত আমাৰ অতি হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া যোৱা 19 তাৰিখে ছিংগাপুৰত তেখেত মৃত্যু হৈছে। মৃত্যু হোৱাৰ পিছত আজি অসমখন আজি প্ৰায় 4 দিন ধৰি স্তব্ধ হৈছে। হাজাৰ হাজাৰ জনসাধাৰণ, হাজাৰ হাজাৰ বৃদ্ধ বনিতা, হাজাৰ হাজাৰ যুৱক যুৱতী, লাখ লাখ যুৱক যুৱতী আজি অসমৰ চাৰিওকাণে জুবিন গাৰ্গৰ এই মৃত্যুত দুখ প্ৰকাশ কৰিছে। আৰু ময়ো যোৱাকালি গুৱাহাটীৰ পৰা ৰাতি আহি মই সেই জুবিন গাৰ্গৰ তাৰ পৰা আহি মই যোৰহাট পাইছোঁহি। যোৰহাট পোৱাৰ পিছত এইকেইদিন যোৰহাটত মই দেখিছিলোঁ যে যোৰহাটৰ বৰুৱা চাৰিআলিত 21 আৰু 22 তাৰিখে আমাৰ এই উৎপল অসমে 1.5 ঘণ্টা 2 ঘণ্টা ধৰি ৰাইজক তেখেতে উচতাইছে আৰু জুবিন গাৰ্গক লৈ তেখেতে ৰাজনীতিকৰণ কৰিছে। আৰু তেওঁৰ পত্নী, তেওঁৰ সহধৰ্মিনী গৰিমা গাৰ্গক তেখেতৰ বিষয়ে বহুখিনি কথা ৰাজহুৱাভাৱে বেয়াকৈ কৈছে। আৰু এনেকুৱা কথা তেখেতে কৈছে যে যদিহে জুবিন গাৰ্গক তেখেতক যদি আনি যোৰহাটত ভৰি নিদিয়া নহয় তেতিয়াহ'লে 2026ৰ নিৰ্বাচনত হেনো যোৰহাটৰ ৰাইজে চাব। যোৰহাটৰ ৰাইজ অতি সংস্কৃতিবান অসমৰ ভিতৰতে। আৰু অসম বন্ধৰ আহ্বান আৰু তেওঁ অসম বন্ধৰ আহ্বান কৰিছে উজনি অসমৰ। আৰু তেওঁ লগতে আজি এই 2-3 দিন ধৰি যোৰহাটৰ যি বাইপাছ অজন্তা হলৰ ওচৰত তেখেতে নিৰীহ জনসাধাৰণক অত্যাচাৰ কৰিছে। হস্পিটাললৈ সাপে খুটা মানুহ অহাৰ ক্ষেত্ৰতো তেখেতে হস্পিটাললৈ যাবলৈ সেইসকলক লৈ পেলাই, উদণ্ড যুৱকক লৈ পেলাই প্ৰভোগ কৰি পেলাই তেখেতে সেইসকলক সাপে কামোৰা মানুহকো হস্পিটাললৈ আহিবলৈ বাধা দিছে। সকাম কৰিবলৈ অহা মানুহকো তেখেতে বাধা দিছে। আৰু এইবিলাক কথাত আমি যোৰহাটীয়া ৰাইজ সঁচাকৈ যথেষ্ট লজ্জিত হৈছোঁ। গতিকে এইখিনি কথা আৰু বহুখিনি কথা আছে। তেখেত যেতিয়া সংবাদদাতা হিচাপে আছিলে সেইখিনি কথা মই নকওঁ, যিহেতু যোৰহাটত বহুখিনি সৎ সংবাদদাতা আছে। সেইখিনি কথা যদি মই স্পষ্টকৈ ৰাজহুৱা কৰি দিওঁ তেতিয়াহ'লে আপোনালোকে অন্ততঃ সেই কথাত লজ্জিত হ'ব। গতিকে মই নকওঁ। সংবাদদাতা হৈ থাকোঁতে তেখেতে বিভিন্ন ধৰণৰ মানুহক ব্লেকমেইলিং কৰি বিভিন্ন ধৰণৰ অত্যাচাৰ তেখেতে কৰিছে। গতিকে আমি তেখেতৰ ওপৰত এটা জৰুৰী শাস্তি হোৱাটো বিচাৰিছোঁ। তাৰ কাৰণে মই আজি যোৰহাট থানাত আহি এখন এজাহাৰ দাখিল কৰিছোঁ। মুখ্যমন্ত্ৰী কিবা ক'ব বিচাৰিব নেকি? কি কৈছে? মুখ্যমন্ত্ৰী কিবা নহয়, আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই তেখেতক যিহেতু তেখেতে গৃহ বিভাগৰ দায়িত্বটো আছে তেখেতৰ হাতত, গতিকে এই যিজন উৎপল অসম, যিজনে আজি সমগ্ৰ অসমৰ হাৰ্টথ্ৰব, আমাৰ হিয়াৰ আমঠু, অসমৰ সংস্কৃতিৰ ধ্বজাবাহক, তেখেতক যিহেতু অপমান কৰিছে, তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ সহধৰ্মিনীক যিহেতু অপমান কৰিছে, গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ তেখেতৰ ওপৰত যাতে গুৰুত্বভাৱে শাস্তি প্ৰদান কৰে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।